আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। কেইদিনমানৰ আগতে সৰু সৰু ল'ৰা কেইজনমানক পুলিচে লৈ যোৱা চকুৰ আগত দেখা পালোঁ। ড্ৰাগছ ব্যৱসায়, কি ড্ৰাগছ মই নাজানো, বেজি লয় বুলি ক'লে কেইটামান ল'ৰাই। আমাৰ সমাজখনত বাপেক আৰু মাক সকলো থকাৰ অৱস্থাত বাপেক মাকে গম নাপায় সমাজ আমি ক'লৈ গৈছোঁ। এই সমাজখনত ল'ৰা ছোৱালী ডাঙৰ দীঘল এক শিক্ষাৰে শিক্ষিত কৰিছে, উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে, কিন্তু জ্ঞান আৰু শিক্ষাৰ প্ৰভেদটো কেনেকুৱা হ'ব লাগে, এখন সমাজৰ লগত ধাৰ্মিক জ্ঞানৰ কেনেকুৱা প্ৰয়োজনীয়তা আছে, ধাৰ্মিক জ্ঞানৰ প্ৰয়োজনীয়তাত আবদ্ধ থাকিলে নিজৰ যিটো ধৰ্মত বসবাস কৰিছে সেই ধৰ্মৰ ধাৰ্মিক জ্ঞান, সেই ধৰ্মৰ এখন ধৰ্মশাস্ত্ৰ আছে। যি ধৰ্মতে ধৰি লোৱা যাওক, মুছলমানত জন্মগ্ৰহণ কৰিলে, মুছলমানৰ ঘৰত জন্ম ল'লে, মুছলমানৰ ধৰ্মশাস্ত্ৰ হৈছে কোৰাণ শ্বৰীফ আৰু হাদিছ শ্বৰীফ। হিন্দুৰ ধৰ্মশাস্ত্ৰ যদি জ্ঞান আহৰণ কৰে, তেতিয়াও এজন ল'ৰা বিপথে বা এগৰাকী ছোৱালী বিপথে পৰিচালিত হ'ব নোৱাৰে। মই এজন শিৱসাগৰ মাদ্ৰাছাতুল বানাতৰ সহশিক্ষক মৌলানা জিয়াউৰ ৰহমান হুজুৰক ফেচবুকৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে কেইটামান প্ৰশ্ন কৰিব বিচাৰোঁ যে আজি সমাজখনত উঠি অহা প্ৰজন্মই কেনেকুৱা শিক্ষা মাক বাপেকৰ পৰা আৰু সমাজৰ পৰা পালে এজন ল'ৰা জীৱনৰ বাটত আগুৱাই যাব পাৰিব, সৎ পথেৰে চলিব পাৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি আমাৰ সমাজত যিমান অপৰাধ বাঢ়িছে, যিমান কুকৰ্ম বাঢ়িছে, এই অপৰাধ, এই কুকৰ্মৰ মূলত দায়ী হ'ল আমাৰ অভিভাৱকসকল, ডাঙৰসকল। কাৰণ আল্লাহ তাবাৰাকা ৱা তাআলাই য'ত অভিভাৱকসকলক এটা দায়িত্ব দিছে, আৰু সেই দায়িত্বটো হ'ল যে আমি আমাৰ সন্তানৰ, আমি আমাৰ আউলাদৰ তৰবিয়ত কৰা। আমি আমাৰ সন্তান যেনেকুৱা জন্ম দিছোঁ, যেনেকুৱা পোহপাল দিয়াটো আমাৰ দায়িত্ব, ঠিক তেনেকৈ আমাৰ সন্তানক ভাল তৰবিয়ত দিয়াটো আমাৰ দায়িত্ব। তৰবিয়ত মানে সংস্কাৰ থাকে, অসমীয়াত সংস্কাৰ হ'ব, সংস্কাৰ দিয়া। আজি মাক বাপেকে ল'ৰা ছোৱালীক পোহপালটো বহুত ভালকৈ দিছে, বহুত ভালকৈ খুৱাইছে, বহুত ভালকৈ পিন্ধাইছে, কিন্তু যিটো সংস্কাৰ দিব লাগে, যিটো তৰবিয়ত দিব লাগে, সেই তৰবিয়তটো দিয়া নাই। যাৰ বাবে আমাৰ আউলাদ আজি বিগড়ি গৈছে, আমাৰ উঠি অহা প্ৰজন্ম আজি বিগড়ি গৈছে। আজি আমাৰ যুৱচাম আপোনাৰ বেয়া পথলৈ গুচি গৈছে। কাৰোবাৰ ড্ৰাগছৰ আদত লাগিছে, কোনোবা মদাহী বনি গৈছে, কোনোবা জুৱাৰী বনি গৈছে। এটা কথা ইয়াতে মন কৰিব যে কোনো এটা মানুহ একেবাৰে একে চুটে সি ড্ৰাগছ সেৱন কৰা আৰম্ভ কৰি নিদিয়ে। কোনো মানুহ এটা একে চুটে সি মদাহী নবনে। লাহে 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 সি এটা পৰ্যায়লৈ গৈ পেলাই মদ খোৱা আৰম্ভ কৰে, ড্ৰাগছ লোৱা আৰম্ভ কৰে। তো যেতিয়া আমাৰ ল'ৰাই, আমাৰ সন্তানে সৰু ভুল কৰে, তেতিয়া আমি ইমান গুৰুত্ব নিদিওঁ ভুলবোৰত, আৰু সেই সৰু ভুলবোৰ কৰি 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 এটা সময়ত সেই ডাঙৰ অপৰাধ কৰা আৰম্ভ কৰি দিয়ে, ডাঙৰ ভুল কৰা আৰম্ভ কৰি দিয়ে। সেইকাৰণে গুৰিত ধৰিব লাগিব। আজি মোৰ ল'ৰাই ক'ৰবাত বিড়ি খোৱা মই দেখিছোঁ, তাত মই মোৰ ল'ৰাক শাসন কৰিব লাগিব, মোৰ সন্তানক মই শাসন কৰিব লাগিব। মই যদি মোৰ সন্তানৰ মুখত যদি চিগাৰেট দেখিছোঁ, তেতিয়াহ'লে মোৰ সন্তানক মই শাসন কৰিব লাগিব। তেতিয়া যদি মই বিড়ি খোৱা দেখোঁতে যদি মই শাসন কৰোঁ, চিগাৰেট মুখত দিয়া দেখোঁতে যদি মই মোৰ সন্তানক শাসন কৰোঁ, তেতিয়াহ'লে সি আৰু আগলৈ যোৱাৰ হেৰি নাথাকিব, সম্ভাৱনা নাথাকিব। সি মদৰ বটল হাতত লোৱাৰ সাহস কৰিব নোৱাৰিব, সি ড্ৰাগছৰ ইনজেকশ্যন লোৱাৰ সাহস কৰিব নোৱাৰিব। কিন্তু আমি কি কৰোঁ, যেতিয়া সৰু ভুল কৰিছে তেতিয়া আমি আওকাণ কৰোঁ। এই বিড়ি এটা খাইছে, কি আৰু ডাঙৰ কথা, এই চিগাৰেট এটাহে খাইছে, কি ডাঙৰ কথা। কিন্তু সেই সন্তানে বিড়ি খাই খাই এটা সময়ত তাৰ বিড়িয়ে যেতিয়া তাৰ নেশা পূৰা নহয়, তাৰপিছত চিগাৰেট খায়, চিগাৰেট খাই খাই এটা সময়ত তাৰ নেশা পূৰা নহয়, তাৰপিছত ওপৰলৈ যায়, গাঞ্জা খায়, তাৰপিছত ড্ৰাগছ লয়। তো নেশা কৰাটো এদিনতে মানুহ বা দুদিনতে একেবাৰে ড্ৰাগছৰ পৰ্যায়লৈ নাযায়, লাহে লাহে ক্ৰমান্বয়ে যায়। গতিকে আমি সৰু থাকোঁতে যদি সেই প্ৰথম ভুলৰ কৰাৰ দিনাখন, প্ৰথম যিদিনাখন সি সৰু ভুল কৰিছিলে, সেইদিনাখনে যদি আমি শাসন কৰিলোহেঁতেন, সেইদিনাখনে যদি আমি ব্যৱস্থা নিলোহেঁতেন, তেতিয়াহ'লে সি ড্ৰাগছ সেৱন কৰাৰ পৰ্যায়লৈ নগ'লেহেঁতেন, সি মদাহী নবনিলেহেঁতেন। গতিকে আমি প্ৰত্যেক অভিভাৱক যিসকল আছোঁ, আমি সজাগ হ'ব লাগিব। আমাৰ আউলাদৰ উচিত তৰবিয়ত আমি দিব লাগিব, আৰু আৰম্ভণিতে যি দিনী শিক্ষাৰ যিটো ফাউণ্ডেশ্যন, যিটো প্ৰাথমিক শিক্ষা, মৌলিক শিক্ষা, এই প্ৰাথমিক আৰু মৌলিক শিক্ষাখিনি দিব লাগিব। এই প্ৰাথমিক আৰু মৌলিক শিক্ষাখিনি দিলে তাৰ জৰিয়তে সি গম পাব যে কোনটো হালাল, কোনটো হাৰাম, কোনটো বৈধ, কোনটো অবৈধ, কোনটো ভাল, কোনটো বেয়া, এই গোটেইখিনি সি জানিব পাৰিব।
এতিয়া আমাৰ সমাজত যুৱ প্ৰজন্মৰ মাজত এনেকুৱা কিছুমান যুৱক আছে যিয়ে হালাল হাৰাম নাজানে, বৈধ অবৈধ নাজানে, ভাল বেয়াটো পাৰ্থক্য কৰিব নোৱাৰে। কিয়? তেওঁলোকৰ উচিত শিক্ষা নথকাৰ বাবে, তেওঁলোকৰ উচিত দিনী শিক্ষা নথকাৰ বাবে এই পৰ্যায়লৈ আজি গৈছে। সেইকাৰণে আজি আমি মুছলমান সমাজ সজাগ হোৱাৰ প্ৰয়োজন আছে। এটা কথা সঁচা যে আমি নিজৰ দুখটো লুকুৱালে নহ'ব। আমাৰ মুছলমান সমাজৰ মাজত আজি অপৰাধ বহুত বেছি হৈছে, এই কথাটো সঁচা। আজি গয়েৰে আমাক বেইজ্জত কৰাৰ সুযোগ পাইছে, গয়েৰে আমাক বেলেগে আমাক আপোনাৰ তুচ্ছ তাচ্ছিল্য কৰাৰ সুযোগ পাইছে। কিয় পাইছে? আমি নিজে ভুল কৰিছোঁ কাৰণেহে পাইছে। গতিকে আমি আমাৰ নিজৰ ভুলখিনি শুধৰাই ল'ব লাগে। আমাৰ মাজত দেখা যায় কোনোবাই যদি মোৰ ভুল এটা ধৰিছে, তেতিয়াহ'লে এওঁ কি কৰে, আকৌ সেই ভুল ধৰা ব্যক্তিজনৰ কিবা আইব আছে নেকি সেইটো উলিয়াবলৈ চেষ্টা কৰে। এইটো জ্ঞানী মানুহৰ পৰিচয় নহয়। কোনোবাই মোৰ ভুল ধৰিছে, ভুলটো সঁচাকে মোৰ গাত আছে নে নাই সেইটোহে চাব লাগে। যদি আছে এইটো শুধৰাই ল'ব লাগে। মোৰ গাত যদি সঁচাকে অপৰাধ আছে, সেই অপৰাধৰ পৰা মই বাচি থাকিব লাগে। মুছলমান সমাজৰ মাজত সঁচাকে আজি অপৰাধৰ পৰিমাণ বাঢ়িছে, আপোনাৰ কুকৰ্ম বাঢ়িছে। গতিকে মুছলমান সমাজ আজি যদি সজাগ নহয়, তেতিয়াহ'লে আমাৰ উঠি অহা প্ৰজন্ম এটা সময়ত ইমান বেয়ালৈ যাব, ইমান বেয়া ৰাস্তালৈ যাব, ইমান অধপতনে যাব, তাৰ পৰা আমি ঘূৰাই আনিব নোৱাৰিম। যেনেকে হদিছত আহিছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকে জাহান্নামৰ আশে পাশে ঘূৰি আছা জাহান্নামত পৰিবলৈ, আৰু মই তোমালোকৰ কঁকালত ধৰি পেলাই তোমালোকক জাহান্নামৰ পৰা বচাই আছো। তো আমি আমাৰ উঠি অহা প্ৰজন্মক, যুৱ চামক আমি কি কৰিব লাগিব? সিহঁতক বচাব লাগিব। সিহঁতৰ বেয়া ৰাস্তালৈ যোৱা দেখিলে, সিহঁতৰ কিবা বেয়া কৰ্ম কৰা দেখিলে, সিহঁতে কিবা অপৰাধ কৰা দেখিলে আমি সিহঁতক বচাব লাগিব। সিহঁতৰ লগত দুশ্মনী নকৰি পেলাই সিহঁতক সঠিক পথ আমি দেখুৱাব লাগিব, আৰু সিহঁতৰ দিল দিমাগত এই কথাটো ভৰাই দিব লাগিব যে এইটো বেয়া লাইন আৰু এইটো ভাল লাইন, এইটো ভাল ৰাস্তা, এইটো বেয়া ৰাস্তা। আল্লাহ তাআলা সকলোকে বুজাৰ তৌফিক দিয়ক। আল্লাহ তাআলা যদি তৌফিক দিয়ে আৰু ভৱিষ্যতে ইনশাআল্লাহ এইবোৰ বিষয়ৰ ওপৰত আমি এনেকৈ আলোচনা কৰিম। আল্লাহ তাআলা সকলোকে আমল কৰাৰ